আজি ভিডিঅ'টোৰ জৰিয়তে আমি বিটিআৰৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বাবে এলপি আৰু ইউপিৰ যি বিজ্ঞাপন পাব্লিছ কৰিলে সেই সন্দৰ্ভত আহিছে এটি এডেণ্ডাম অৰ্থাৎ এটা সংযোজন নটিফিকেশ্যন আহিছে। তো এই বিটিআৰৰ যিটো শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে বা এডভাইচমেণ্ট পাব্লিছ কৰিলে যিটো আছিলে এলপি আৰু ইউপিৰ বাবে সেই এডভাইচমেণ্টৰ লগত জড়িত এটি বিশেষ এডেণ্ডাম আহিছে, সেইটোৰ বিষয়ে আলোচনা কৰিম। প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটোৰ লগতে থাকিব। তো বন্ধুসকল, এটা সৰু আপডেট আহিছে যিটো এডভাইচমেণ্টৰ 15 নম্বৰ সংযোজন আছিলে, মানে 15 নম্বৰ পইণ্ট যিটো আছিলে এডভাইচমেণ্টৰ, সেই পইণ্টৰ লগত এটা বিশেষ বস্তু সংযোজন কৰি দিছে। এই বিষয়টো আচলতে কি? তো বন্ধুসকল, যদি আমি চাওঁ যোৱা 26 তাৰিখে অৰ্থাৎ যোৱাকালি এটা নটিফিকেশ্যন পাব্লিছ কৰিছে বিটিআৰৰ যিটো এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে বা বিটিআৰ এডুকেশ্যনৰ ফালৰ পৰা এটি বিশেষ এডেণ্ডাম নটিচ পাব্লিছ কৰিছে, যি নটিচটোত উল্লেখ কৰিছে যে ইতিমধ্যে 20 জুন যিটো এডভাইচমেণ্ট দিয়া হৈছে এলপি আৰু ইউপিৰ, সেই এডভাইচমেণ্টৰ যিটো 15 নম্বৰ পইণ্ট আছিলে, এই 15 নম্বৰ পইণ্টত এটি বিশেষ সংযোজন কৰা হৈছে যে আগতে আছিলে যিসকল প্ৰাৰ্থী ইয়াতে আছিল 15 নম্বৰ কেণ্ডিডেটছ বিলং টু বিটিআৰ শ্বেল বি গিভেন প্ৰিফাৰেঞ্চ। ইয়াত বিটিআৰৰ মানে অন্তৰ্ভুক্ত যিসকল প্ৰাৰ্থী আছে তেখেতসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি যিটো 15 নম্বৰত আছিলে তাতে নতুনকৈ সংযোজন কৰিলে। ইয়াতে উল্লেখ কৰিছে যে নতুনকৈ 5 জুন 2025 ডিক্লেয়াৰ হোৱা বিটিআৰৰ ভিলেজ, বিটিআৰৰ অন্তৰ্ভুক্ত কিছু ঠাই নতুনকৈ 5 জুনৰ তাৰিখে যিটো দিয়া হৈছে 5 জুন 2025 গুৱাহাটী দিছপুৰৰ ফালৰ পৰা, সেই নটিচৰ বা সেই ডিক্লেৰেশ্যনৰ অন্তৰ্ভুক্ত যিখিনি গাঁও আছে সেই গোটেইখিনি বিটিআৰৰ অন্তৰ্ভুক্ত কৰি ধৰা হ'ব আৰু 15 নম্বৰ পইণ্টত এই সুযোগটো এই প্ৰাৰ্থীসকলেও পাব। মানে মুঠৰ ওপৰত কোৱা হৈছে যে নতুনকৈ যিটো ইনক্লুড কৰা হ'ল বিটিআৰ ভিলেজ এৰিয়াৰ লগত ইনক্লুড কৰা যিটো 5 জুন তাৰিখে যিটো 2025 ইনক্লুড কৰা হ'ল, সেইসকল ঠাইৰ প্ৰাৰ্থীসকলেও কিন্তু এই 15 নম্বৰ পইণ্টৰ সুযোগটো পাব। তো বন্ধুসকল, এই বিশেষ এডেণ্ডাম নটিচটো দিছে বিটিআৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা, বিটিআৰ শিক্ষা বিভাগৰ ফালৰ পৰা। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই খবৰখিনি জনাবলৈ চেষ্টা কৰিলোঁ। এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটোৰ লগতে থাকিব। পাৰিলে ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।